ডিএইচএছ এফডব্লিউ পোষ্টত আবেদন কৰা প্ৰাৰ্থীৰ বাবে নতুন নোটিছ আহিছে। যিসকলে এপ্লাই কৰিছিল আৰু পৰীক্ষা দিছিল সেইসকল কেণ্ডিডেটৰ নতুন নোটিছ প্ৰকাশ কৰিছে। 2025 চনৰ মাৰ্চ মাহৰ 11 তাৰিখত নতুন নোটিছ প্ৰকাশ কৰিছে। এই নতুন নোটিছত কি ইম্পৰ্টেণ্ট পইণ্ট উল্লেখ কৰিছে এই ভিডিঅ'ৰ জৰিয়তে জনাই দিয়া হ'ব। আৰু যিসকলে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰক। এতিয়া মই নতুন নোটিছ অপেন কৰিম। ইয়াতে উল্লেখ কৰিছিল যিসকল কেণ্ডিডেট 2025 চনৰ জানুৱাৰী মাহৰ 12 তাৰিখত কামৰূপ মেট্ৰ' আৰু কামৰূপ ডিষ্ট্ৰিক্টত পৰীক্ষা দিছিল, পোষ্টৰ নাম হ'ল এনএম। সেইসকল কেণ্ডিডেটৰ এই ইমেইল আইডিত প্ৰমাণ পত্ৰ পঠাব লাগিব মাৰ্চ মাহৰ 13 তাৰিখৰ আগত। কিয় পঠাব লাগিব এতিয়া জনাই দিয়া হ'ব। ইয়াতে উল্লেখ কৰিছে ৰিজাৰ্ভেশ্যন ক্লাইম কৰিবলৈ যিসকল কেণ্ডিডেট টি ট্ৰাইবছ অৰ্থাৎ চাহ জনগোষ্ঠী আৰু আদিবাসী কমিউনিটিৰ হয় সেইসকল কেণ্ডিডেটক এতিয়া প্ৰমাণ পত্ৰ আপলোড কৰিব দিছে, ইমেইল আইডিত পঠাই দিব দিছে। মাৰ্চ মাহৰ 13 তাৰিখৰ আগতে পঠাই দিব দিছে। ইয়াতে উল্লেখ কৰিছে অনলি এএনএম পোষ্ট, বাকী পোষ্টৰ দিব নালাগে। লগতে এইটো অনলি টি ট্ৰাইবছ আৰু আদিবাসী কমিউনিটিৰ বাবে নতুন নোটিছ প্ৰকাশ কৰিছে। যিসকলে টি ট্ৰাইবছ কমিউনিটি আৰু আদিবাসী কমিউনিটিৰ হয় সেইসকল কেণ্ডিডেট এতিয়া কাম কৰক। ৰিজাৰ্ভেশ্যন ক্লাইম কৰিবলৈ নিজৰ প্ৰমাণ পত্ৰ ইমেইল আইডিত পঠাই দিয়ক মাৰ্চ মাহৰ 13 তাৰিখৰ আগতেই। এইখিনি আছিল নতুন আপডেট, আৰু যদি কিবা নতুন আপডেট আহে আপোনালোকক মই জনাই দিম। আৰু ৰিজাল্টৰ কিবা আপডেট পালেই আপোনালোকে এই চেনেলৰ জৰিয়তে লাভ কৰিব খবৰ।